হাই এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ গণিত বিষয়টোৰ বাবে কেনেকৈ লিখিব লাগে। মই তোমালোকক নিজে লিখি নেদেখাওঁ। মই কি কৰিছোঁ, আমাৰ যিটো মেথছৰ কোৰ্চ আছে, আমি তাত প্ৰত্যেক বছৰ এনেকুৱা কৰোঁ। তাৰে ষ্টুডেণ্টসকলক মই ক'লোঁ যে তোমালোকে মেথছৰ এখন মই পেপাৰ দি আছোঁ, তাৰে যিটো ছেকশ্যন বি থাকে, মানে MCQখিনি নহয়, 46 নম্বৰৰ পৰা বাকীখিনি, তো সেইখিনি তোমালোকে লিখি পেলাই মোক PDF কৰি দিয়া। মই তোমালোকক দেখাই দিম ক'ত ভুল হৈছে। আৰু 5জন মানে দিলে ষ্টুডেণ্ট, চবেই নিদিলে, হয়তো চবেই পঢ়া শুনাত ব্যস্ত হৈ আছে এতিয়া, সেইবাবে। তো এই 5জনৰ ওপৰত ভিত্তি কৰিয়ে বাকী সকলো ষ্টুডেণ্টৰ লাভ হোৱাকৈ এই ভিডিঅ'টো বনাম। আৰু যাৰ য'ত ভুল হয় মই কৈ যাম, আৰু বাকীসকলে চাই যাবা কেনেকৈ লিখিব লাগে, বহুত ধুনীয়া আইডিয়া পাই যাবা। কাৰণ মই জানো ক'ত নম্বৰ কাটিব পাৰে, মই জানো কেনেকৈ 100 পাব পাৰি। তো সেইবাবে মই যেনেকৈ লিখিব দিছোঁ সেনেকৈ ফ'ল' কৰি যোৱা। আগতেও ফ'ল' কৰি আছে ল'ৰা ছোৱালীয়ে, আৰু তেনেকৈ 100 মাৰ্কছ পাইছে। তো এতিয়া চাওঁচোন আমি এটা এটাকৈ। প্ৰথমজনে কি PDF দিলে চাওঁ। মই কাৰো নাম নলওঁ, তো তোমালোকৰ লাজ লাগিব পাৰে ন নামটো ক'লে। প্ৰথম ই 61ৰ পৰা লিখিছে। অ'কে, 61 নম্বৰটোৰ পৰা লিখিছে। ফাৰ্ষ্ট 61 কুৱেশ্যনটোত যাব লাগিব। এখন শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পেপাৰ হয় হা। তো ইয়াতে এনেকুৱা এটা চৰাই গা ধোৱা পাত্ৰ, এইটো আকাৰৰ হয়, ঠিক আছে। তো চৰাই গা ধোৱাৰ পাত্ৰ ৰাকেশে মই কুৱেশ্যনটো শুদ্ধ হৈছে নে ভুল হৈছে সেইটোত নাযাওঁ হা, মনত ৰাখিব। কুৱেশ্যন শুদ্ধ ভুল সেইটো তোমালোকেও জানা। মই ওপৰৰ পৰা চাই যাম, খালি ক'ত কেনেকৈ লিখিব লাগে সেই বস্তু মই দেখাই যাম। বেলনৰ উচ্চতা ইমান, বক্ৰ পৃষ্ঠকালি আৰু অৰ্ধগোলাকাৰ বক্ৰ পৃষ্ঠকালি। অ'কে, চিত্ৰ অনুসৰি পাওঁ H ইমান হয়, D ইমান, পাই ইমান, ঠিক আছে। আৰু তো 2πr কি হয় সেইটো লিখিব লাগিব নে? এইটো কি উলিয়াইছা, বস্তুটো কি হয়, কি কালি হয় লিখিব লাগিব সেইটো, ঠিক আছে। আকৌ অৰ্ধগোষ্টকৰ বক্ৰ পৃষ্ঠকালি পাওঁ। অ'কে, ঠিক আছে। 2πr² এইটো, অ'কে, চেণ্টিমিটাৰ স্কুৱেৰ, ঠিক আছে। মই ওপৰৰ পৰা চাইছোঁ হা, মই খালি কেনেকৈ লিখিব লাগে সেইটো বস্তু চাই আছোঁ। মই এইটো চোৱা নাই যে তোমাৰ কুৱেশ্যনটো শুদ্ধ হৈছে নে, তেতিয়াতো বহুত দীঘলীয়া ভিডিঅ' হৈ যাবগৈ, ইমান টাইম ৱেষ্ট কৰি থাকিব তোমালোকৰ মোৰ সময় নাই। 63 কি উলিয়াব দিছে, F1 আৰু F2 ভেলু উলিয়াব দিছে, মধ্যমা দিয়া আছে। অ'কে, শ্ৰেণী অন্তৰাল F1 আৰু CF ধুনীয়াকৈ লিখিলা। লাষ্টত টোটেলটো ইয়াত নিলিখিবা, ঠিক আছে। টোটেল বস্তুটো ইয়াত নিলিখিবা, ইয়াতে লিখিবা টোটেল, নহ'লে এইটো টোটেল আহি যাব, সেইটো নহয়, ঠিক আছে, মনত ৰাখিবা। therefore n/2 = this, টোটেল ব্ৰেকেটত n, ঠিক আছে। therefore মধ্যমা শ্ৰেণী এইটো L কি হয়, CF কি হয়, F কি হয়, গোটেইখিনি লিখি ল'লা, ঠিক আছে। F1 + F2, মধ্যমা এইটো হয়, তো L + এইটো হয়, ঠিক আছে। এইটো কুৱেশ্যনটো শুদ্ধ হৈছে নাই মই চোৱা নাই আৰু, তাৰপিছত ঠিক আছে। তো F1 and F2 পাই গ'লা, ধুনীয়াকৈ লাষ্টত এনেকৈ লিখি দিবা, F1 = this, F2 = this, ঠিক আছে। ছেকশ্যন C 60 নম্বৰ। 60 নম্বৰটো কৈছে যে 12 চেণ্টিমিটাৰ দৈৰ্ঘ্য মিনিটৰ কাটাডালে 35 মিনিটত কিমান ক্ষেত্ৰফল আগুৰিব। ঘড়ীৰ কাটাৰ দৈৰ্ঘ্য 12 চেণ্টিমিটাৰ, 1 মিনিটত 6 ডিগ্ৰী কোণ কৰে, তো 35 মিনিটত ইমান ডিগ্ৰী। তো আগুৰা পৃষ্ঠকালি হ'ব θ/360 × this। বঢ়িয়া, বহুত ধুনীয়াকৈ লিখিছা। এনেকৈ চবেই লিখিবা, ফুল মাৰ্কছ পাবা। নেক্সট 58টো, প্ৰমাণ কৰা যে বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। অ'কে, এই লিখাখিনি বহুত ধুনীয়াকৈ লিখিব লাগিব হা। প্ৰথম কথা, এই যোনটো পাৰ্ট লিখিবা, এইটো যোনটো আঁকিবা, সেইটোত অকল পেঞ্চিল ইউজ কৰিবা পৰীক্ষাত। অ'কে, নেক্সট এটা বৃত্ত অংকন কৰা হ'ল, আৰু য'ত পৰাপক্ষত তুমি কি কৰিবা জানানে, এই ছবিটো ওপৰত আঁকিবা ইয়াত ধুনীয়াকৈ। এইখিনিতে ছবিটো আঁকিবা ডাঙৰকৈ, তাৰ তলৰ পৰা এইখিনি বস্তু লিখিবা, ঠিক আছে। ছবিটো ৰাইট ছাইডত নহয়, ডাঙৰকৈ ওপৰত আঁকিবা, ঠিক আছে, মনত থাকিব। এটা বৃত্ত অংকন কৰা হ'ল য'ত AT আৰু BT হ'ল স্পৰ্শক, আৰু বৃত্তৰ কেন্দ্ৰ হ'ল O। আমি প্ৰমাণ কৰিব লাগে যে AT = BT। গুড, সেনেকৈ ধুনীয়াকৈ লিখিবা। এই অংকনখিনি লিখি লোৱাটো মেইন কিন্তু হে। প্ৰমাণখিনি তোমালোকে ধুনীয়াকৈ ল'লা, তাৰপিছত হৈ গ'ল, ধুনীয়াকৈ লিখিছে, ঠিক আছে। ব্ৰেকেটত প্ৰত্যেকটো বস্তু লিখিব লাগিব, কিয় হয়, তাৰপিছত কেনেকৈ প্ৰমাণ হ'ল, গোটেইখিনি লিখি দিছে। তো তেনেকৈ তোমালোকে লিখিব লাগিব। তাৰপিছত 57 এটা আছে, প্ৰমাণ কৰিব লাগে এইটোতো কি আৰু, ডাইৰেক্ট বহাই গ'লেই হ'ল, এইটো লিখাৰ লগত কোনো কথা নাই। তাৰপিছত অংকনটো কেনেকৈ কৰিব লাগে মই শিকায়ো দিছোঁ। অংকনৰ স্তৰবোৰ কেনেকৈ লিখিবা মই এটা ভিডিঅ'ত দিয়াও আছে, ইউটিউবতে আছে, সেইটো চাই ল'ব পাৰিবা। অংকনটো মই চাই থকা নাই। তাৰপিছত 56, সংযোগী ৰেখাখণ্ডক যদি ইমান অনুপাতত বিভক্ত কৰে তেন্তে B বিন্দুটোৰ স্থানাংক। ধুনীয়াকৈ এই বস্তুটো আঁকি ল'বা হে, আঁকি ল'বা, কৰাটো ইজি হয়, আৰু তোমাৰ নম্বৰো দিয়ে। আঁকোতে ইয়াত এই পাৰ্টটোত অকল পেঞ্চিল ইউজ কৰিবা, ঠিক আছে, অকল পেঞ্চিল। তো সূত্ৰ অনুসৰি পাওঁ আমি, এইটো হয়
ঠিক আছে, এইটো ধুনীয়াকৈ বিৰ স্থানাংকটো উলিয়াই দিছে লাষ্টত। এক্স আৰু ৱাই বহুতে লিখি থৈ আহিব, সেনেকৈ নহয়, বিৰ স্থানাংক ইকুৱেল টু দিছ, এনেকৈ ধুনীয়াকৈ লিখি আহিবা। ঠিক আছে, 55 সদৃশ ত্ৰিভুজ হয়, তেনেহ'লে প্ৰত্যেকটো ত্ৰিভুজৰ বাহুৰ মাপ উলিয়াবা। এইটো লিখিবা। ঠিক আছে, এইটো কিয় হ'ল? সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক সমানুপাতিক, সেইটো কাৰণেহে এইটো হ'ল। তো এই বস্তুটো ইয়াত লিখি দিবা, সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক সমানুপাতিক। তাৰপিছত এনচাৰটো উলিয়াই দিয়া তোমাৰ মতে ধুনীয়াকৈ। 52 শূন্য আৰু সহগৰ মাজত সম্পৰ্ক, এনেকুৱা কুৱেশ্যন আহিব পাৰে দেই। তো শূন্যকেইটা উলিয়ালা, এইটো ইকুৱেল টু 0 লিখিব লাগিব নহয়, এই দুটা উলিয়াবা। ঠিক আছে, শূন্য উলিয়াবৰ বাবে এনেকৈ লিখি ল'বা, শূন্য উলিয়াবৰ বাবে লেট ধৰা হ'ল, এইটো ইকুৱেল টু দিছ, এইটো ইকুৱেল টু দিছ। তো আমি ধুনীয়াকৈ উলিয়াই ল'লোঁ, তাৰপিছত হ'ল। তাৰপিছত 53 5ডাল পেঞ্চিল আৰু 7টা কলমৰ ইমান দাম, এডাল পেঞ্চিল আৰু কলমৰ। কেনেকৈ লিখিবা? লেট পেঞ্চিলৰ দাম এক্স, কেইডাল পেঞ্চিল? এডাল নে 10ডাল নে 7ডাল নে কেইডাল? লিখিব লাগিব ন, এডাল বা এটা কলমৰ দাম। ঠিক আছে, তাৰপিছত কৰি যাবা ধুনীয়াকৈ। দেৰফৰ ইয়াত লিখিবা এটা পেঞ্চিল বা এডাল পেঞ্চিল বা এটা কলমৰ দাম ইমান। ঠিক আছে, যিমান ওলায়। 46টো উলিয়াব দিছে যে ঘনমূল মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে নিৰ্ণয় কৰা। ধুনীয়াকৈ তুমি কৰি গ'লা, ঘনমূল উলিয়াব লাগে। অ'কে, তেনেকৈ উলিয়াই দিলে হ'ল। নেক্সটটো চাওঁ। 47 দেখুওৱা যে এইটো অপৰিমেয় হয়। আমি কি কৰিম? বিৰুদ্ধভাৱে ধৰা হ'ল, বিৰুদ্ধভাৱে লিখিবা। ঠিক আছে, ধৰা হ'ল নহয়, বিৰুদ্ধভাৱে। তো ইকুৱেল টু দিছ, ধুনীয়াকৈ লিখিছে। মই যেনেকৈ লিখিছোঁ তেনেকৈ লিখিছে। ঠিক আছে, হৈছে। 48 কেইৰ মান নিৰ্ণয় কৰা যদিহে বহুপদটোৰ শূন্য আৰু সমষ্টিৰ গুণফল সমান হয়। মানে এনেকৈ ডাইৰেক্ট লিখি নিদিবা এনেকৈ লিখিলে মই 1 নম্বৰহে দিম। কিয়? কাৰণ ইয়াত এনেকৈ লিখি ল'বা, ইয়াত এ ইকুৱেল টু কিমান হয়, বি ইকুৱেল টু কিমান হয়, চি ইকুৱেল টু কিমান হয় লিখিলা। দেৰফৰ লিখিবা শূন্য দুটাৰ সমষ্টি ইকুৱেল টু মাইনাছ বি বাই এ, শূন্য দুটাৰ গুণফল ইকুৱেল টু চি বাই এ, গিভেন মাইনাছ বি বাই এ ইকুৱেল টু চি বাই এ। তো চি ইকুৱেল টু মাইনাছ বি হৈ গ'ল। তাৰপিছত ধুনীয়াকৈ লিখি থাকা, তো তেনেকৈ কৰিবা। ঠিক আছে, ধুনীয়াকৈ চিৰিয়েলি বস্তুখিনি লিখি পেলাই যাবা, তেতিয়াহে মাৰ্কছ দিব। 49 কি প্ৰশ্ন আছিলে? এটা ত্ৰিভুজৰ 3টা কোণৰ মাপ ইমান হয়, যদি এক্স আৰু ৱাই কোণ দুটাৰ পাৰ্থক্য ইমান, তেন্তে এক্স আৰু ৱাই মান উলিওৱা। তো এইটো একদম বেছিক বস্তু, ত্ৰিভুজৰ কোণৰ পৰা আহিছে, এইটো নিজে ধুনীয়াকৈ কৰিব পাৰিবা। 51 প্ৰবেবিলিটি কুৱেশ্যন এটা আহিছে, যদি এটা বাকচৰ পৰা যাদৃচ্ছিকভাৱে নীলা মাৰ্বল পোৱাৰ সম্ভাৱিতা ইমান, য'ত কেৱল মালত নীলা, ক'লা আৰু সেউজীয়া মাৰ্বল আছে, ক'লা মাৰ্বল পোৱা ইমান। তুমি E1 E2 E3 কি হয় সেইটো লিখিব লাগিব নহয়। ধৰা হ'ল E1 হ'ল নীলা মাৰ্বল পোৱা ঘটনা, লিখি ল'বা ওপৰত। E1 ইকুৱেল টু নীলা মাৰ্বল পোৱা ঘটনা, E2 ইকুৱেল টু এইটো মাৰ্বল পোৱা ঘটনা, তুমি যোনটো ভাবিছা তেনেকৈ লিখি ল'বা। ঠিক আছে, তেতিয়াহে পাবা। তো এইটোত মই 1 নম্বৰহে দিম দিলে তোমাক। 51ত কিমান নম্বৰ আছিলে চাগে? 2 আছিলে চাগে, 1হে পাবা। ঠিক আছে, তো তেনেকৈ লিখিবা ধুনীয়াকৈ। নেক্সট এখন চাওঁ আহা। 46 ধুনীয়াকৈ চিৰিয়েলি কৰি গৈছে বাৰু। অ'কে, তো এইটো লিখিবা। মই ইমান চাই থকা নাইহে, শুদ্ধ হৈছেনে মই চোৱা নাই। দেখুওৱা যে অপৰিমেয় ধৰা হ'ল, এইখিনিতে লিখিবা। কি ধৰি ৰাখিবা? বিৰুদ্ধভাৱে। অলপ আগত মই দেখাই আহিলোঁ, এ বাই বি, য'ত এ বি অখণ্ড সংখ্যা আৰু সহমৌলিক আৰু বি নট ইকুৱেল টু 0। অ'কে, এই আখৰখিনি ধুনীয়া হয় দেই, যোনে দিছে বহুত ধুনীয়া আখৰ লিখা। য'ত ই অসত্য, সেয়েহে -√3 অপৰিমেয়। ঠিক আছে, অ'কে। ইয়াতে আৰু এটা লাইন লিখিব পাৰা, √3 পৰিমেয়, কিন্তু ই √3 যে অপৰিমেয় সেই সত্যটোৰ বিৰোধ কৰে। ইয়াৰ কাৰণ এইটোৱে যে আমি প্ৰথমে ধৰা এই বস্তুটো অসত্য হয়, অৰ্থাৎ 5 - √3 অপৰিমেয় হ'ব।
ধুনীয়াকৈ তেনেকৈ লিখি দিবা মই ক্লাছত তেনেকৈ লিখাইছোঁ ঠিক আছে হেয়াৰ এইটো মই অলপ আগত কৈ আছিলোঁ এ বি চি শূন্যৰ সমষ্টি মাইনাছ বি বাই এ শূন্যৰ গুণফল চি বাই এ তাৰপিছত ধুনীয়াকৈ উলিয়াই দিছে এনেকৈ লিখিবা ঠিক আছে ফুল মাৰ্কছ পাবা তাৰপিছত শূন্য দুটা সহগ আৰু এইটো নেক্সট কুৱেশ্যনটো কি আছিলে অ'কে জিৰ'জ উলিয়াব লাগে কি উলিয়াব লাগে জিৰ' উলিয়াব লাগে ধুনীয়াকৈ উলিয়াই ল'লা ইয়াত লিখি ল'বা শূন্য দুটা উলিয়াবৰ বাবে অলপ আগত মই যেনেকৈ দেখালোঁ সমষ্টি উলিয়ালা আৰু গুণফল ঠিক আছে পেঞ্চিলৰ দাম এইটোৱে আকৌ ভুল কৰিছা তুমি এডাল পেঞ্চিল ঠিক আছে এটা কলম এডাল আৰু এটা কলম লিখিবা লাষ্টৰ এনচাৰটোতো সেনেকৈ লিখিবা এনেকৈ উলিয়াই থৈ নাহিলে নহ'ব হা লাষ্টত লিখিব লাগিব কিন্তু এডাল পেঞ্চিলৰ দাম ইমান টকা এটা কলমৰ দাম ইমান টকা তো ধুনীয়াকৈ সেনেকৈ লাষ্টত লিখিব লাগিব কিন্তু প্ৰমাণ কৰা যে এইটোতো লিখাৰ কোনো কথা নাই এইটো কৰিলে হ'ল অ'কে নেক্সট কুৱেশ্যনটো এইটো 58 যে বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান আমি ধুনীয়াকৈ ছবিটো আঁকিম তাৰপিছত দিয়া আছে অ কেন্দ্ৰীয় ক'ত দিয়া আছে দিয়াটো নাই আমি ধৰিহে লৈছোঁ ধৰা হ'ল লিখিবা ঠিক আছে তো এনেকৈ ধুনীয়াকৈ লিখি ল'বা অংকন কি অংকন কৰিছা লিখি দিবা তাৰপিছত ত্ৰিভুজ দুটাৰ পৰা ধুনীয়াকৈ উপপাদ্য এইটো বস্তু ভুল নকৰিবা হে উপপাদ্য 10.1 কি বস্তু হয় তেনেকৈ নহয় কি উপপাদ্যটো কি হয় ফুল লিখি দিবা ঠিক আছে উপপাদ্য 10.1 কি কৈছে ধুনীয়াকৈ ব্ৰেকেটত কমপ্লিট চেণ্টেন্সটো লিখি দিবা ঠিক আছে এই ভুলটো বেলেগেও যাতে নকৰা তাৰপিছত কি হ'ল ইয়াৰ পিছত মানে আমি যে প্ৰুফ কৰিলোঁ সেইটো মানে কি তলত লিখিব লাগিব দেয়াৰফৰ দুইডাল স্পৰ্শকৰ দৈৰ্ঘ্য সমান ঠিক আছে তেনেকৈ লিখি দিবা 59 অংকনটো অংকন প্ৰণালী লিখিছা গুড 54 যদি মূল দুটা সমান হয় তেন্তে প্ৰমাণ কৰা যে এইটো হয় মূল দুটা সমান হ'লে হ'ব এইটো অ'কে ঠিক আছে তুমি ধুনীয়াকৈ লিখিছা এটা কাম কৰিবা উপায় নাই ইয়াতে 20 স্কুৱেৰ ইকুৱেলটো এইটো ধৰি লৈছে ঠিক আছে বাৰু হ'ব নেক্সট 12 চেণ্টিমিটাৰ দৈৰ্ঘ্য এইটো কুৱেশ্যনত দিয়া আছে দৈৰ্ঘ্য 12 চেণ্টিমিটাৰ 1 মিনিটত ক্ষেত্ৰফল আগৰে ইমান 35 মিনিটত কিমান অকণমান ফৰ্মুলা লিখিবা আৰু ধুনীয়াকৈ ঠিক আছে θ/360 এনেকৈ তাৰপিছত শ্ৰেণী অন্তৰাল বাৰম্বাৰতা সঞ্চয়ী বাৰম্বাৰতা অ'কে লাষ্টত n = 40 গুড ধুনীয়াকৈ লিখিছে f1 + f2 উলিয়ালা ইয়াৰ পৰা তাৰপিছত মধ্যমা উলিয়ালা ধুনীয়া হৈছে এইটো কুৱেশ্যন ঠিক আছে এইটো কুৱেশ্যন ধুনীয়া হৈছে নেক্সটখন যাওঁ ঠিক আছে এইটো এনেকৈয়ে লিখিব লাগিব এইটো 47টো এইটো মই যেনেকৈ কৈছোঁ বিৰুদ্ধভাৱে বা বিপৰীতভাৱে ধৰা হ'ল যে এই বস্তুটো এই পইণ্টটো মেনশ্যন কৰিবা ঠিক আছে এই বস্তুটো মেনশ্যন কৰিবা বাকীখিনিতো লিখাখিনি মই কোৱা মতে অ'কে গুড হৈছে 48টো বহুপদ ৰাশি দিয়া আছে শূন্য দুটা আলফা আৰু বিটা আলফা বিটা = -b/a কিন্তু b আৰু a কি হয় আমি ধৰি ল'ব লাগিব ন বা লিখিব লাগিব হেয়াৰ b = কি হয় a = কি হয় c = কি হয় লিখি ল'বা ঠিক আছে বাকী চব ঠিকে আছে সেইটো লিখি ল'বা তাৰপিছত এইটো য়েছ পেঞ্চিল দি আঁকিবা ধুনীয়াকৈ আৰু ত্ৰিভুজৰ কোনকেইটা দিয়া আছে সেইকেইটা লিখি ল'লা y কোণৰ মান উলিয়াব লাগে আমি জানো যে তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী ধুনীয়াকৈ এনেকৈ লিখি ল'বা ঠিক আছে এইটো ধুনীয়া হৈছে কুৱেশ্যন লিখাটো তো ধুনীয়াকৈ লিখিবা এনেকৈ এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d হ'লে nতম পদটো হ'ব a + n - 1d প্ৰশ্ন মতে 32তম পদটো 12তম পদৰ দুগুণ বহুত ধুনীয়াকৈ লিখিছে ঠিক আছে এই কুৱেশ্যনৰ এনচাৰকেইটা লিখাকেইটা বহুত ধুনীয়া হৈছে যোনে পৰীক্ষা বহি চাব সি চবতে ফুল মাৰ্কছ দি 100 দি দিব ধুনীয়াকৈ লিখি লৈছে চোৱা এই বস্তুটো ফৰ্মুলাটো ওপৰত লিখি লৈছে তাৰপিছত 32তম পদটো এইটো হয় লিখিছে ঠিক আছে তো তেনেকৈ বস্তুবিলাক লিখিবা তাৰপিছত ছেকশ্যন চি 52 কুৱেশ্যন এইটো ধুনীয়াকৈ কৰি গৈছা লেট বুলি লিখিবা হা লেট শূন্য উলিয়াবৰ কাৰণে আমি ধৰি লওঁ যে এইটো = 0 শূন্য দুটা পালোঁ ধৰা হ'ল শূন্য দুটা আলফা = দিছ বিটা = দিছ অ'কে তো গুণফলৰ সত্যাপন ধুনীয়াকৈ কৰিছা এই যোনে লিখিছে এই কুৱেশ্যনখন ভাইলিনাই লিখিছে বহুত ধুনীয়াকৈ লিখিছে এনচাৰবিলাক মেথছৰ
তাৰপিছত ধৰা হ'ল এডাল কলম এইটো চোৱা এডাল আৰু এটা লিখিবা ঠিক আছে সেনেকৈ লিখিবা লাষ্টত এনচাৰটোত লিখিছা নাই য়েছ এডাল পেঞ্চিলৰ দাম ইমান আৰু ইমান এনেকৈ লিখি দিবা ধুনীয়াকৈ তো বাকী এইটোতো ঠিকেই আছে প্ৰমাণিত হ'ল তাৰপিছত কুৱেশ্যন নম্বৰ 56 বিন্দুকেইটা দিয়া আছে ধৰা হ'ল এ বি চি স্থানাংক ক্ৰমে এইটো হয় m1:m2 অনুপাতত বিভক্ত কৰে গুড প্ৰশ্নত দিয়া আছে যে a ইকুৱেল টু দিছ b ইকুৱেল টু দিছ ধুনীয়াকৈ এই বস্তুকেইটা ভাল হৈছে ঠিক আছে এনেকৈ লিখিবা তাৰপিছত চি এক্স ৱাই ইকুৱেল টু ইমান m1:m2 3:4 ধুনীয়াকৈ গিভেন কি আছে সেইখিনি লিখিছে তাৰপিছত বিভাজনৰ সূত্ৰ অনুসৰি ফৰ্মুলা তাৰপিছত আমি ধুনীয়াকৈ এক্স আৰু ৱাই বস্তু উলিয়ালোঁ তো এই কুৱেশ্যন এনচাৰকেইটাৰ প্ৰেজেণ্টেশ্যনটো বহুত ধুনীয়া হৈছে ঠিক আছে এই প্ৰেজেণ্টেশ্যনখন বহুত ধুনীয়া হৈছে তোমালোকক যদি লাগে এই যোনকেইটা মই PDF দেখাইছোঁ মই ডেছক্ৰিপশ্যনত ইউটিউবত যদি চাই আছা ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম নহ'লে মই যদি এপত দিওঁ আমাৰ এপৰ মই গ্ৰুপত দি দিম ঠিক আছে মই গ্ৰুপত লিংককেইটা দি দিম কোনোবাই যদি লাগে মোক মেছেজ কৰিবা মই গ্ৰুপত দি দিম তেতিয়া তাৰপিছত এইটোতো প্ৰুভ কৰা ডাইৰেক্ট তাৰপিছত য়েছ ইয়াত পেঞ্চিল দি অংকন কৰিবা আৰু এটা কথা ভাবিলে নাই এইটো বস্তু ওপৰত দিবা হা মই যেনেকৈ কৈছিলোঁ তো দিয়া আছে বা ধৰা হ'ল বুলি লিখিবা ধৰা হ'ল দিয়া আছে নহয় একেটা বস্তু হয় প্ৰমাণ কৰিব লাগে এইটো আমি অংকন কি কৰিলোঁ সেইটো অংকনটো লিখিলোঁ তাৰপিছত প্ৰমাণটো আমি লিখিম ধুনীয়াকৈ ঠিক আছে তো হৈ গ'ল প্ৰমাণিত হৈ গ'ল হ'ল নেক্সট এইকেইটা বস্তু তুমি লিখিলা নিজে অংকনটোতো মই দেখাইছোঁৱে ধৰা হ'ল ঘড়ী কাটাৰ মিনিটৰ দৈৰ্ঘ্য ইমান ঠিক আছে কালিৰ লাষ্টত ইউনিট লিখিবা গুড ঠিক আছে বঢ়িয়া এনচাৰ মানে যদি কোনোবাই প্ৰেজেণ্টেশ্যনৰ কাৰণে কয় মেথছত মই যিকেইখন পেপাৰ চালোঁ এইখন পেপাৰ চবতকৈ প্ৰেজেণ্টেশ্যন ভাল হৈছে দিয়া আছে বেলনৰ উচ্চতা h ব্যাস ইমান ব্যাসাৰ্ধ ইমান ধুনীয়াকৈ বক্ৰপৃষ্ঠকালি অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি বেলনৰ ইমান ঠিক আছে এইকেইটা মিটাৰ স্কুৱেৰ লিখিবা হ'ল তাৰপিছত লাষ্টত আহে আমাৰ যোনটো আমি পৰিসংখ্যা পাঠটোৰ কৰিম ঠিক আছে ইয়াত এনেকৈ তোমালোকে পেঞ্চিল দি পেলাই তুমি টেবুলখন বনাবা ঠিক আছে লিখাখিনি পেন দি লিখিবা পেঞ্চিল দি টেবুলখন বনাবা ধুনীয়াকৈ এইকেইটা মুঠটো এইকেইটা লিখিবা n লিখিবা ব্ৰেকেটত হ'ল ঠিক আছে তো তেনেকৈ লাষ্টত লিখি দিছে চোৱা f1ৰ মান ইমান f2ৰ মান ইমান তই তেনেকৈ লিখিবা লাষ্টত আৰু এখন আছিলে ঠিক আছে তো চবৰে মই কৈ দিলোঁ কেনেকৈ কি লিখিব লাগে বেয়া নাপাবা আৰু লাষ্টৰ এখন পেপাৰ থাকি গ'ল মোৰ অকণমান কাম এটা ওলাইছে মানে এইটো মই কৰিব লাগে সেইবাবে মই পেপাৰখনে এবাৰ দেখাই দিছোঁ তোমাৰ থেংক ইউ ছ' মাছ যিসকলে মোক পেপাৰ দিলা আৰু মই আগৰ পেপাৰকেইখনত দেখাই দিলোঁ কেনেকৈ চাব লাগে কেনেকৈ লিখিব লাগে তোমালোকে সেইটো হিচাপত ধুনীয়াকৈ লিখিবা আৰু চবকে বেষ্ট উইচেছ থাকিলে কিবা থাকিলে মোক কমেণ্ট কৰিবা বা মোক মেছেজ কৰিবা মই তোমালোকক হেল্প কৰি দিম আৰু